অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা দিন পানৰ ৰঙালীক আদৰিবলৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। মই বৰ্তমান উপস্থিত আছোঁ ৰহাৰ পহুপুৰী অঞ্চলত আৰু পহুপুৰী অঞ্চলত যি নয়নজ্যোতি বিহু হুঁচৰি দল, সেই হুঁচৰি দলে বৰ্তমান তেওঁলোকৰ যি আখৰা, সেই আখৰা ব্যাপকভাৱে চলাই গৈছে। মই দেখুৱাইছোঁ আখৰাথলীৰ পৰা সামগ্ৰিক পৰিৱেশ, কণ কণ শিশু আৰু কিশোৰী আৰু শিশুসকলৰ দ্বাৰা গঠিত, কিশোৰসকলৰ দ্বাৰা গঠিত এই যি নয়নজ্যোতি বিহু হুঁচৰি দল, এই বিহু হুঁচৰি দলে অসমৰ বিভিন্ন মঞ্চত তেওঁলোকৰ বিহু নৃত্য পৰিৱেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰো তেওঁলোকে অসমৰ বিভিন্ন মঞ্চত তেওঁলোকৰ বিহু নাচ আৰু হুঁচৰি পৰিৱেশন কৰিবৰ বাবে তেওঁলোকে সাজু হৈছে আৰু এনেদৰে বৰ্তমান বৰগছৰ তলত তেওঁলোকে আখৰা চলাই গৈছে। সেই আখৰাথলীৰ পৰা যি পৰিৱেশ, সামগ্ৰিক পৰিৱেশ মই দেখুৱাই গৈছোঁ। এনেদৰে বৰ্তমান তেওঁলোকে আখৰা চলাই গৈছে। আমাৰ বিহু তলিলৈ আহিলে তোৰে কোমলীয়া অমিতা ভাতেৰে মোৰ ভনিটি বিহু নাম জুৰিলি হালি জালি নাচিলি কিমান দিনৰ পৰা প্ৰস্তুতি চলি আছে? আমাৰ এমাহৰ ওপৰত অলপ বেছি হ'ব। কিমান বছৰৰ পৰা কৰি আছে? এবাৰ আমাৰ 3-4 নম্বৰ বছৰ। কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ পৰা সহায় পাইছোঁ বিগত বছৰকেইটাত, আৰু আহি থকা বছৰকেইটা আৰু এই বছৰো যাতে আমি ভাল সহায় পাওঁ তাৰে আশা। কিমান গৰাকী আছে? আমাৰ 18 গৰাকী আছে। মূল দলপতি জয়ন্ত দাৰ লগত কথা পাতিব গৈছে। কেনেধৰণে প্ৰস্তুতি চলাইছে এইবাৰ আপোনালোকে? প্ৰথমতে মই নিউজ 18 অসমত সমূহ মানে সংবাদ কৰ্মীলৈ মোৰ ফালৰ পৰা ৰঙালী বিহু উৎসৱ উল্লেখ জনাইছোঁ। আমাৰ এই শিশুসকলৰ আখৰা অনুষ্ঠান আজি প্ৰায় এমাহেই হৈ গৈছে। আমি আখৰা চলাই আছোঁ। এইবাৰ 3য় বৰ্ষ তেওঁলোকে মঞ্চত উঠিব। আমি এতিয়ালৈকে আমি 17টামান বিহু অনুষ্ঠান আমাৰ এতিয়ালৈকে আমি আমন্ত্ৰণ পাইছোঁ, আৰু সমূহ অসমবাসী ৰাইজক আমি ৰঙালী বিহুৰ ওলগ যাচিছোঁ। লগতে আমি অনুৰোধ জনাম তেওঁলোকে যাতে এই কণ কণ শিশুসকলক আমন্ত্ৰণ জনাই উৎসাহ যোগায়, তাকে কামনা কৰা। কিমান বয়সৰ আছে? ইয়াত আপোনাৰ 7 বছৰ বয়সৰ পৰা আপোনাৰ 16 বছৰ বয়সলৈকে আছে। হয়, 16 বছৰ বয়সলৈকে ইয়াত শিশু আৰু কিশোৰীসকল আছে, আৰু এনেদৰে বৰ্তমান তেওঁলোকে আখৰা চলাই গৈছে। মই দেখুৱাইছোঁ এয়া পৰিৱেশ। নয়নজ্যোতি বিহু হুঁচৰি দল, যি বিহু হুঁচৰি দলে যোৱা 3টা বৰ্ষত ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে, আৰু এই বছৰ তেওঁলোকে ইতিমধ্যে সাজু হৈছে, আৰু এয়া হৈছে তেওঁলোকৰ আখৰাথলীৰ পৰিৱেশ।
আমি দেখুৱালো আচলতে নয়নজ্যোতি বিহু হুঁচৰি দলৰ আখৰা পৰিৱেশ বৰগছৰ তলত সুন্দৰকৈ তেওঁলোকে আখৰা চলাই গৈছে যিহেতু বিহুলে মাজত মাত্ৰ এটা দিন আৰু এটা দিন বাকী থকা অৱস্থাত এনেদৰে তেওঁলোকে বিহুৰ প্ৰস্তুতি ব্যাপকভাৱে চলাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ